বিগ ব্ৰেকিং নিউজ ৭২ ঘণ্টাৰ পিছত হাৰ পালে অসম আৰক্ষীয়ে অৱশ্যে দিছপুৰ আৰক্ষী থানাত ৰুজু হল খানাপাৰাৰ ভিভিআইপিৰ কনভয়ৰ দুৰ্ঘটনাৰ গোচৰ মন্ত্ৰীৰ কনভয়ৰ দুৰ্ঘটনাৰ গোচৰ ৰুজু কৰা হৈছে ভিভিআইপিৰ কনভয়ৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছিল ৰূপম বৰা নামৰ এজন ৩০ বছৰীয়া যুৱকৰ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ তৎপৰতাত গোচৰ ৰুজু কনভয়ৰ চালকৰ বিৰুদ্ধে আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে ফেচবুক পোষ্টৰ জৰিয়তে এই কথা জানিবলৈ দিছে এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি গোচৰ ৰুজু কৰা হৈছে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ কথা জানিবলৈ দিছে আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে তদুপৰি এই দুৰ্ঘটনা সংঘটিত কৰা মন্ত্ৰীৰ কনভয়ত থকা এই বলেৰো বাহনখন পুলিচৰ বলেৰো বাহনখনো জব্দ কৰিছে আৰক্ষী আটাইতকৈ ডাঙৰ খবৰ আজিৰ দিনটোৰ ৭২ ঘণ্টাৰ পিছত অসম আৰক্ষীয়ে ব্যৱস্থা হাতত লৈছে আৰু সেই বলেৰো বাহনৰ চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে এই মুহূৰ্তে ডাঙৰ খবৰ জনাইছো 198/24 নম্বৰত গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে কিন্তু এই সমগ্ৰ বিষয়ক লৈ বৰ্তমানলৈকে মুখ খোলা নাই মন্ত্ৰী পীযুষ হাজৰিকাই